ছিংগাপুৰতেই নহয়, আমাৰ ম্যানমাৰতো আছে, চাউথ আফ্ৰিকাত আছে, কানাডাত আছে, আৰব এমেৰিটাছত আছে, তাৰপিছত আপোনাৰ চীনত আছে। আমাৰ মানে অধিকাংশ কাণ্ট্ৰিতে অসম সাহিত্য সভাৰ শাখা ইতিমধ্যে হৈছে। আৰু আমি এটা হেৰি কৰিছোঁ, বিভাগেই কৰি পেলালোঁ, বিদেশ মৈত্ৰী বন্ধন বুলি এটা অনুষ্ঠান আমাৰ আছে। তাৰ আহ্বায়ক হ'ল ডক্টৰ শশীকান্ত শইকীয়াক। আৰু ইতিমধ্যে আমি বহুত কাম কৰিছোঁ। আৰু ছোভিয়েট দেশলৈ এটা দলো ইতিমধ্যে গৈছিল, গৈ পেলাই মস্কোত এখন শাখা গঠন কৰি আহিলে। আৰু লগতে অসমীয়া আৰু মস্কোৰ যিটো সাংস্কৃতিক সমন্বয়, এই এটা বাৰ্তা অসম সাহিত্য সভা কিন্তু লৈ আহিছে। ঠিক তেনেকৈ ছিংগাপুৰতো আমাৰ যিখন শাখা আছে, সেই শাখাখনো যথেষ্ট এক্টিভ হৈ আছে আজি তাৰিখলৈকে। এতিয়া প্ৰশ্নটো এনেকুৱা এটা প্ৰশ্ন আহিছে যে জুবিন গাৰ্গৰ যিটো সত্তা, সেই সত্তাটো প্ৰায় অসমত প্ৰায় ৩৫০ কোটি মানুহ আছে। তাৰে ৩০০ কোটি মানুহৰ হৃদস্পন্দন হ'ল জুবিন গাৰ্গ বুলি আমি যদি ধৰি লওঁ, তেতিয়াহ'লে অসমৰ মাটি, পানী, বায়ুৰ লগতে আমাৰ যিটো জনজীৱন সকলোকে সামৰি জুবিন এক সত্তালৈ ৰূপান্তৰিত হ'ল অসমৰ। আৰু এই মানুহজনক যে কোনোবাই হত্যা কৰিব পাৰে, এইটো মানে কোনো ধৰণে সভ্য সমাজে কেতিয়াও ভাবিবই নোৱাৰে। তৎসত্ত্বেও সামাজিক মাধ্যমত যিবোৰ কথা বতৰা ওলাই আছে, সেইবিলাকৰ পৰা আমি এটা অনুমান কৰিছোঁ যে জুবিনক প্ৰতি এটা ডাঙৰ অন্যায় কৰা হ'ল। এতিয়া কথা হ'ল কি, যে জুবিনৰ মৃত্যুক লৈ অসমৰ ৰাইজে এটা সুস্থ আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰাকৈ, তাৰমানে মই এইটো কথা ক'ব খুজিছোঁ, আইনখন যাতে ফটা জাল নহয়, সাৰি যাব নোৱাৰাকৈ নিশ্চিতভাৱে অনুসন্ধান কৰি অসমৰ ৰাইজৰ মনত এটা শান্তি দিব লাগে। আৰু জুবিনৰ প্ৰতিও এটা ন্যায় দিব লাগে, পৰিয়ালৰ প্ৰতিও। এইটোৱে হৈছে বৰ্তমান সমগ্ৰ অসমবাসীৰ আমাৰ চৰকাৰৰ ওচৰত দাবী। আৰু সেইমতে চৰকাৰে ইতিমধ্যে কামখিনি হাতত লৈছে। আৰু কালি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা শুনিলোঁ যে ৩ মাহৰ ভিতৰতে চাৰ্জশ্বিট দিব। আৰু যদি সেইটো হয়, কিন্তু চাৰ্জশ্বিট দিবলৈ এটা কথা কিন্তু থাকি যাব, সেইটো হ'ল কি, ছিংগাপুৰৰ যিখিনি অসমীয়া মানুহ আছে, এছ'চিয়েশ্যন আছে, সেই এছ'চিয়েশ্যনৰ লগত যোগাযোগ কৰাৰ কোনো ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। আৰু হ'ব যে তাৰো আশা নাই, কাৰণ এইটো এটা বৰ দীঘলীয়া প্ৰচেছ। গতিকে মই ভাবোঁ যে আমি ছিংগাপুৰত থকা অসম সাহিত্য সভাৰ যিখন শাখা, সেই শাখাখনক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই যিসকল এছ'চিয়েশ্যনৰ মানুহ, একেখিনিয়ে হ'ব লাগিব সম্ভৱতঃ, সেই মানুহখিনিক যিকোনো উপায়েৰে অসমলৈ পঠিওৱাৰ এটা দায়িত্ব তেওঁলোকে লোৱা উচিত। কাৰণ চৰকাৰীভাৱে অসম চৰকাৰেতো নোৱাৰেই, কেন্দ্ৰীয় চৰকাৰে যিটো এতিয়া প্ৰচেষ্টা চলালে বহু দীৰ্ঘম্যাদী এটা প্ৰচেষ্টা হ'ব। গতিকে তেওঁলোক অসমলৈ অহা ভাল। আৰু অসম চৰকাৰে তেওঁলোকক সম্পূৰ্ণ সুৰক্ষা দিব, এইটো আমি তেওঁলোকক অৱগত কৰিছোঁ। গতিকে চাওঁ কি হয় পৰিৱেশটো। আৰু এটা কথা সচৰাচৰ হৈছে, অসমীয়া মানুহৰ আৱেগটো মানে খুব বেছি। 10 দিন, 12 দিন, 14 দিনৰ ভিতৰত এটা ন্যায় কেতিয়াও চৰকাৰে দিব নোৱাৰে। ইয়াৰ কাৰণে নিৰ্দিষ্ট এটা সময় লাগিব। ইয়াৰ কাৰণটো হৈছে অসমৰ মানুহবোৰ সদায় অন্যায়ৰ মাজতে আছে।
গতিকে অন্যায়ৰ মাজত থকাৰ কাৰণে বিশ্বাসযোগ্যতাটো অকণমান কমিছে বুলি মই ভাবোঁ। কাৰণ অতীতৰ যিবোৰ উদাহৰণ, এই উদাহৰণবিলাকেও অসমীয়া মানুহক অকণমান ভয় খুৱাইছে। গতিকে মই আশা কৰোঁ আমাৰ চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লোৱাত দেখিছোঁ। কিন্তু দেই, মই চৰকাৰৰ কোনো পাবলগীয়াও নাই, দিবলগীয়াও নাই। ভালটো ভাল বুলি ক'ব লাগিব। যথেষ্ট তেওঁলোকে চেষ্টা কৰিছে আৰু মই ভাবোঁ যে এইটো এটা সুফল সোনকালে লাভ কৰিব আৰু কোৰ্টৰ পৰা যাতে কোনো ধৰণৰে সুৰুঙেৰে সাৰি যাব নোৱাৰে, তাৰ কাৰণে যিখন তালিকা কোৰ্টত দিব লাগিব, অভিযোগনামা, সেই অভিযোগনামাখন পানী নসৰকাকৈ যুগুতাই দিব পাৰিলেই অসমীয়া ৰাইজ বৰ্তিব বুলি মই আশা কৰোঁ। আৰু লগতে এইটো কামনা কৰোঁ যে মই বিনীতভাৱে হাতজোৰ কৰি প্ৰতিটো ৰাজনৈতিক দলক মই অনুৰোধ জনাব খুজিছোঁ যাতে জুবিনৰ লৈ কোনো দলেই ৰাজনীতি নকৰে যেন। কাৰণ ৰাজনীতি মানেই হৈছে এটা ঘৃণাৰ সংগঠন। ৰাজনীতিক ঘৃণাৰ সংগঠন বুলি কোৱা হয় আমাৰ যিসকল ঋষিমুনি আছে, চাণক্যকে আদি কৰি। গতিকে ৰাজনীতিৰ মাজলৈ যোৱাৰ লগে লগে আচলতে জুবিনৰ ন্যায় প্ৰাপ্তিটো সদায় তল পৰি গুচি যাব। গতিকে এই ভুল যাতে অসমীয়া জাতিয়ে নকৰে আৰু অসমৰ দলবিলাকে নকৰে, তাৰ কাৰণে অসম সাহিত্য সভাৰ হৈ প্ৰতিটো দলকে মই বিনয়েৰে অনুৰোধ জনাইছোঁ। আমি যোগাযোগ কৰিছোঁ এইখিনি, আৰু এতিয়াই ক'ব পৰা হোৱা নাই, কিন্তু আমি সময়ত আপোনাসকলক মাতি আনি পেলাই গোটেই কথাখিনি ক'ম। আমি সিদ্ধান্ত কৰিলোঁ। সিদ্ধান্ত আমি কৰিব নালাগে। সভাপতিয়ে যিটো ডিছক্ৰিশ্যনেৰী পাৱাৰ, সেইফালৰ পৰাই আমি গোটেই কথাটো তেওঁলোকক অৱগত কৰিছোঁ লিখিতভাৱে। আৰু আমাৰ যিখন কাৰ্যনিৰ্বাহক সমিতি হ'ব অহা 11 তাৰিখে, পৰহিলৈ, তাতো হয়তো কথাটো ওলাব পাৰে। ওলালে আমি সেই কথাটোকে তেওঁলোকক অনুৰোধ, আমি যে এইটো কাম হাতত লৈছোঁ, এই কথাটো আমি অৱগত কৰিম। কি ক'লে? অব্যাহতিৰ কথাটো এতিয়া নাহে। তেওঁলোকক আমি মাতিছোঁৱে অসমলৈ আহক। কাৰণ যিটো অনুসন্ধান, তেওঁলোক নাহিলে এই অনুসন্ধানটো সম্পূৰ্ণ হ'ব বুলি আনে ভাবিলেও মই কিন্তু ভবা নাই। গতিকে তেওঁলোকে অসম সাহিত্য সভাৰ নামটো সাঙুৰ খাই গৈছে তেওঁ দুজনৰ কাৰণে। হয়, গতিকে নিশ্চয় আহিব। সভাৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোক নহাকৈ থাকিব বুলি মই ভবা নাই।